আজি গৌৰৱ গগৈ এই কাৰণে সমৰ্থন কৰিছে কাৰণ তৰুণ গগৈৰ দিনততো ইমান অসাধাৰণ কাম সম্ভৱ হোৱা নাছিল। গতিকে তেওঁলোকৰ মনততো ক'ৰবাত নহয় ক'ৰবাত হিংসা এটা আছে নহয়, যে 1 লাখ ল'ৰা ছোৱালীক আমাৰ চৰকাৰৰ দিনততো চাকৰি দিব পৰা নাছিলোঁ। হিমন্ত বিশ্ব শৰ্মাক আমি ইমান ইটিকিং কৰোঁ, আমি ইমান বেয়া বেয়া কথা কওঁ, কিন্তু তেওঁ ভাবিব নোৱাৰা কামবিলাক কৰি আছে। গতিকে মনততো অলপ হিংসা থাকিবই। মই ভাবোঁ যে এইবিলাক হিংসাৰ প্ৰতিফলন। কোনে ভাবিছিল যে এনেকৈ 25,000 ল'ৰাক এখন মঞ্চত মাতি আনি 1 লাখ টকা আমি দিব পাৰিম বুলি? আগতেতো কংগ্ৰেছেও কৰিব পাৰিলেহেঁতেন। প্ৰদ্যুৎ বৰদলৈতো নিজে উদ্যোগ মন্ত্ৰী আছিল, বিমল বৰাৰ কি প্ৰয়োজন আছিলে? তেওঁলোকে আজি হিংসাত কংগ্ৰেছৰ দিনত নিযুক্তি দিব নোৱাৰিলে। গতিকে ক'ত পেপাৰ লিক হয় তাৰ শুঙি ফুৰে, কিবা এটা আঁচনি কৰিলে তাৰ ভুল উলিয়াব খোজে। গতিকে কংগ্ৰেছ এতিয়া পদূলি শুঙি ফুৰা এটা পাৰ্টিলৈকে ৰূপান্তৰ হৈছে।